আৰু ইতিমধ্যে আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছো যে পাৰ্পল সিটি হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰী বেঙুনীয়া ৰঙেৰে ৰঙীন হ'ব গুৱাহাটীৰ চৌপাশ সদনত পাৰ্পল সিটিৰ প্ৰসংগত বিস্তৰ আলোচনা হয় কেইবাটাও নতুন প্ৰকল্পৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চকুৰ সন্মুখতে আপোনাৰ চিনাকি চহৰখন এক চমৎকাৰী ৰূপ হৈ পৰিব ইতিমধ্যে বেঙুনীয়া ৰঙৰ বোল খনা হৈছে মহানগৰীৰ উৰণ সেতুৰ দেৱালত গুৱাহাটী সদায় বানপানীৰ চহৰ হিচাপে নহয় গুৱাহাটীৰ প্ৰকৃত সত্তাটোক আমি বুজিবলৈ চেষ্টা কৰোঁ গুৱাহাটীক পাৰ্পল সিটি হিচাপে সাজু কৰি তুলিবলৈ লোৱা হৈছে আৰু বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে 60টা ৱাৰ্ডত আয়োজন কৰা হৈছে স্বচ্ছতা প্ৰতিযোগিতা 350টা উন্নয়ন সমিতিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে 1000 গছ ৰোপণৰ পৰিকল্পনা কৰা হৈছে আৰু ইতিমধ্যে আৰম্ভ কৰিছে 20খন ভাৰ্টিকেল গাৰ্ডেনৰ কাম পাৰ্পল সিটি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল মন্ত্ৰী কৌশিক ৰয়ে গুৱাহাটীত নিৰ্মাণ হৈ থকা ৰিং ৰোডত ৰোপণ কৰা হ'ব 1000 গছ খানাপুৰৰ পৰা জালুকবাৰীলৈ সম্পূৰ্ণ পথছোৱাত 1000 গছ ৰোপণ কৰা হ'ব পাৰ্পল সিটিক লৈ সদনত মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ বন বিভাগে এটা প্ৰচেষ্টা লৈছে যে আমাৰ গুৱাহাটীৰ গোটেই ৰিং ৰোডটো আমি 1000 গছ প্লান্টেশ্যন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল 1000 গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব আমাৰ বন বিভাগে এটা প্ৰচেষ্টা লৈছে যে আমাৰ গুৱাহাটীৰ গোটেই ৰিং ৰোডটো আমি 1000 গছ প্লান্টেশ্যন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা